এতিয়া মই আহি আছোঁ। মই আচলতে আপোনালোকক আগ চাইডটো দেখুৱাই আছোঁ। মই এতিয়া বেক চাইডটো দেখুৱাম। মোৰ লগত নোৱাৰো কোন কোন আহিছে সেইটোতো চাব লাগিব ন। অকলেতো অহা নাই, মই লগত কোনোবা আহিছে মোৰ, তেনেহ'লে এইটোও চাই লওক। হেল্ল' গাইজ, এয়া চাওক মোৰ লগত আমাৰ ডাৰ্লিং। এইফালে তুমি প্ৰথম ওলাইছে আৰু কেমেৰাত মানে ওলাবলৈ অলপ লাজ কমিছে আৰু লাজ ভাৱটো যে নাইকিয়া হৈছে। টুনি আহিছে, পলি আহিছে। যাওঁ বোলো আজি ছুটি দিন। আমি আহি আছোঁ। আমি এইফালে সোমাই দিলোঁ। বেছি দূৰ নহয়, ঘৰৰ পৰা বেছি দূৰ নহয়। এইফালে এয়া বাওঁ ছাইডত, মোৰ বাওঁ ছাইডে এয়া মৰ্ণিং ষ্টাৰ স্কুলৰ পৰা এয়া লাহেকৈ সোমাই দিলোঁ। আৰু এয়া মোৰ জন্ম গাঁও, য'ত মোৰ জন্ম হৈছিল সেই গাঁওখনলৈ এতিয়া গৈ আছোঁ। তাৰপাছত মই দেখুৱাম আমাৰ খুৰা ঘৰখন। এইখনেই মোৰ পুৰণা গাঁও। ইয়াতে মোৰ জন্ম হৈছিল 1984-ত। আৰু ইয়াতে মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল এই গাঁওখনতে। এতিয়া কালক্ৰমে আচলতে এতিয়া আমি ঘাইগাঁও বাসিন্দা হ'লোঁ। সেই চেণ্টাৰৰ ওচৰলৈ ওলাই গ'লোঁ, অলপ ৰাস্তাৰ কাষলৈ ওলাই গ'লোঁ। এইয়া পাই গ'লোহি, দেখিছে যে আছাম টাইপ ঘৰখন, সেইখনেই হৈ গ'ল আমাৰ খুৰাৰ ঘৰ, মানে খুৰাৰ ল'ৰাৰ ঘৰ। আৰু সিফালে জিলিকি থকা সেই বক্স টাইপ ঘৰখনেই হৈ গ'ল আমাৰ খুৰা ঘৰ। আচলতে ঘৰৰ পাছফালে চাগে মানুহবিলাক আছে, গম পোৱা নাই এতিয়ালৈকে। গতিকে আমি লাহে লাহে সোমাই আহিলোঁ। কোনোবা ছোৱালী এজনী ওলাই অহা দেখিছোঁ, কণমানি এজনী ওলাই আহিলে। আমাৰ মাইকী মানুহ নৰখিলে, একেবাৰে ডাইৰেক্ট ভিতৰলৈ সোমাই গ'ল। আমাৰ দেউতাও চকু অপাৰেশ্যন কৰি আহিছে। এবাৰ কৰিছিলে নহয়, আকৌ কৰিলে। আকৌ এটা চকু কৰি আহিছে। ময়ো চকুৱে নেদেখা হৈছোঁ। মোৰ ঔষধ নহয়, এটা অপাৰেশ্যন কৰি আহিলে, তাৰপৰা এটা আকৌ অপাৰেশ্যন কৰি আহিছে। এতিয়া দেখে মই বোলো খুৰাৰো খা খবৰ নাই, কাৰো খা খবৰ নাই। সদায় যাবলৈ ওলাও, নোৱাৰোৱে যাব। সদায় নোৱাৰো, চম্পাই মই যোৱা কথা আছে। বৰষুণীয়াকে লগ লৈছে, মই ওলাবা ৰাতিপুৱাই যাম। মনো নব নাথাকিলেও কথা নাই, বোৱাৰীজনী আমাক বোলো। আমি আছো নহয়। তাৰপৰা কথা সি মাতিয়ে নিবগৈ বোলে। আমি ইমানলৈকে পাতি লৈ পেলাই যোৱাই। মই অকলে বাহিৰতে বহি থাকিলোঁ, মূল্যবিহীন ৰজনীগন্ধা ফুলপাহৰ দৰে। এসময়ত আহি চাহ একাপ দিলে। চাহ কাপকে খাই ভাবি থাকিলোঁ, বৰ অকলশৰীয়া যেন লাগিছে। কথা বতৰা পাতিবলৈও মানুহ নাই। তেওঁলোকেতো লগ পাই মোক এৰিলেই। গতিকে কথাটো হৈছে কি, তেওঁলোকৰ ঘৰত মানুহেই নাই আচলতে। খুৰা আৰু খুৰীহে থাকে। গতিকে কথা পাতিবলৈ কোনোও নাই। অকলে এনেকৈ বহি চাহ একাপ খালোঁ। ভিতৰত মাইকী মানুহৰ খুৰীয়ে লেকচাৰ মাৰি ক'বও নোৱাৰা হৈ আছে। অৱশেষত চাহকাপ খাই বাহিৰলৈ বুলি ওলাই আহিলোঁ। আৰু খুৰাও বাহিৰত বহি আছিলে। খুৰাৰ লগতে বহি লৈ অলপ আলোচনা কৰোঁ বুলি, দুই এটা কথা পাতোঁ বুলি বহিলোঁ। আমি খুৰা ঘৰলৈ আজি অহাৰ কাৰণটো হৈছে, মানে খুৰাৰ নাতিনীয়েকজনী তুলনি হৈছে। মানে খুৰাৰ ডাঙৰ ল'ৰাটোৰ ছোৱালীজনী তুলনি হৈছে। সেই তুলনি হোৱাৰ খবৰটো পাই পেলাই আজি আমি ইয়ালৈ আহিলোঁ আৰু খবৰ এটা লওঁ বুলি, মাত এষাৰ লগাওঁ বুলি। আহি পেলাই আমি সেই ল'ৰা ঘৰলৈ নগ'লোঁ, মানে খুৰাৰ ডাঙৰ ল'ৰাটোৰ ঘৰলৈ যোৱাই হোৱা নাই এতিয়ালৈকে। বহি আছোঁ, খুৰাৰ লগত কথা পাতি আছোঁ আৰু ভাল লাগিছে। বহুত দিনৰ পাছত আহিছোঁ, প্ৰায় এবছৰমানৰ পাছত আহিছোঁ যেতিয়া। খুব মনৰ কথাবিলাক পাতিলোঁ আৰু আগৰ কথা বতৰাবিলাকো পাতিলোঁ। আগৰ পৰিৱেশ কেনেকুৱা আছিল সেই গাঁওখনত আৰু এতিয়া পৰিৱেশ কেনেকুৱা, বহুত উন্নত হৈছে, তাকে খুৰাই কৈ থাকিলে কথাবিলাক। আগতে খুৰাহঁতে বেচি দিয়া সেই 700 টকীয়া মাটিৰ কথাও ক'লে। 700 টকা বিঘাত বেচি দিয়া মাটি এতিয়া লাখ টকা। গতিকে এনেধৰণে কথাবিলাক পাতিলোঁ। মাজে সময়ে হাঁহি ধেমালিৰ কথা দুই এটাও পাতিলোঁ। পাতি পেলাই ইয়াৰ পৰা প্ৰায় 4:30মান বজাত আমি বিদায় ল'লোঁ। বাৰু কেনেকুৱা লাগিল ভিডিঅ'টো জনাবচোন। আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটা কৰিব, কমেণ্ট এটা কৰিবলৈ কিন্তু একেবাৰে